মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2ৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। যদি ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে মই ইয়াতে সোঁফালে ওপৰত আই বাটনৰ লিংক এটা দি দিম আৰু মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যায় তোমালোকে ধুনীয়াকৈ ভিডিঅ'বোৰ চিৰিয়েলি চাব পাৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 1টো কৰাৰ আগতে জাষ্ট আমাৰ দুটা বস্তু জানিব লাগে, এটা থিওৰেম আৰু এটা লসাগু গসাগুৰ এটা ফৰ্মুলা। সো এইটো চাই ল'ম আমি প্ৰথমত। সো সেই দুটা কি, প্ৰথমটো হ'ল পাটিগণিতৰ মৌলিক উপপাদ্য। এইটো মতে কি কৈছে, প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপত প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদীকৰণ অদ্বিতীয়। তুমি জাষ্ট এইখিনি মনত ৰাখিবা যে প্ৰত্যেক যৌগিক সংখ্যাকে কি কৰা যায়, মৌলিকৰ গুণফল হিচাপত প্ৰকাশ কৰিব পৰা যায় উৎপাদকত। ডেট মিনছ তাৰমানে কি, এইটো এটা যৌগিক সংখ্যা। সো যৌগিক সংখ্যা কি বুলি কৈছে, মৌলিকৰ গুণফল হিচাপত। যৌগিক সংখ্যা এইটোক ভাঙি যদি দিয়া কিমান হ'ব, 2 পূৰণ 3। চোৱাচোন দুটাই মৌলিক হয় না নাই, এইটো মৌলিক এইটো মৌলিক। সো আৰু এটা ল'ম, ছাপ'জ 8, 2 দুগুণ 4, 4 দুগুণ 8। চোৱাচোন এনেকৈ উৎপাদক প্ৰয়োগ কৰিলোঁ, কিন্তু চোৱাচোন এইটো মৌলিক সংখ্যা এইটো মৌলিক সংখ্যা এইটো মৌলিক সংখ্যা। এইটোৱে কৈছে যে প্ৰত্যেক যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল হিচাপত প্ৰকাশ কৰিব পৰা যায়। সো এই বস্তুটো আমাৰ অংকবোৰ কৰোঁতে লাগিব আমাৰ। সো আগতে মই কৈ দিলোঁ। নেক্সট 2 নম্বৰটো হৈছে, যিকোনো দুটা অখণ্ড সংখ্যা এ আৰু বিৰ ক্ষেত্ৰত গসাউ এ পূৰণ বি, গসাউ এ কমা বি, ডেট মিনছ এ আৰু বিৰ গসাগু আৰু লসাগু এ কমা বি, ডেট মিনছ এ আৰু বিৰ লসাগু ইজ ইকুৱেল টু এ পূৰণ বি। ডেট মিনছ তুমি এনেকৈ ভাবিবা বস্তুটো, ধৰা দুটা সংখ্যা আছে, এটা হ'ল 18 আৰু এটা 24। এই দুটাৰ এই গসাউ পূৰণ এই দুটাৰ লসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। ডেট মিনছ 18 × 24। এই ফৰ্মুলাটো মনত ৰাখিবা, এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি কেইবাটাও অংক কৰিব লাগিব। সো এতিয়া আমি কুৱেশ্যন নম্বৰ 1 লৈ যাম, ডেট ইজ এইটো। এতিয়া চাবা কুৱেশ্যন নম্বৰ 1ত কি আছে। সো কুৱেশ্যন নম্বৰ 1ত আছে, প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। একেবাৰে সহজ, এনেকুৱা বহুত কৰিছা। সো ফাৰ্ষ্ট 1 নম্বৰ কুৱেশ্যনটো আমি ল'ম। ফাৰ্ষ্ট কি দিয়া আছে, 140 হয়নে। সো কি কৈছে আমাৰ, মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। ডেট মিনছ উৎপাদক কেইটা উলিয়াই লওঁ। সো দিছ ইজ 140, কিমান হ'ব, 2 দি দিয়া 7 দুগুণ 14, 0 2 দি দিয়া 35 দুগুণ 70, 5 দিয়া 5 7 গুণ 35। ডেট মিনছ 2 পূৰণ 2 পূৰণ 5 পূৰণ 7 হ'ল মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ। তুমি ইচ্ছা কৰিলে এইটো দুটা 2 আছে তেনেহ'লে 2 স্কোৱাৰ বুলিও লিখি দিব পাৰা। এইটো 5 আছে, এইটো 7 আছে, বাছ হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 2 আছে কি, 156। এইটো চাম আমি। সো 2 নম্বৰত আছে 156। সো আমি 156ক ভাঙি লওঁ, 2 দি দিয়া কেইবাৰ যায়, 7 বাৰ 7 দুগুণ 14, থাকিলে 1 16, 8 দুগুণ 16, 2 দি দিয়া 3 দুগুণ 6, 1 18, 2 9 18, 39, 3 দিয়া 1 বাৰ 3 বাৰ। ডেট মিনছ 2 পূৰণ 2 পূৰণ 3 পূৰণ 13, 2 দুটা আছে। সো 2 স্কোৱাৰ ইনটু 3 ইনটু 13, বাছ হৈ গ'ল। এতিয়া 3 নম্বৰ আছে 3825। 3825। সো এইটো ভাঙি ল'ম আমি, 3825। সো 3 দি দিয়া একবাৰ যাব ইয়াতে, এতিয়া যাব 2 7 5, তাৰপিছত আকৌ 3 দি যাব, 3 4 গুণ 12, 3 25 গুণ 75, তাৰপিছত 5 দি যাব, 3 দি নাযায়, 5 দি 5 8 গুণ 40, থাকিল 2 25, 5 5 গুণ 25, আকৌ 5 দি দিয়া 8ৰ মাজত একবাৰ, 1 থাকিল 15, 8ৰ মাজত একবাৰ গ'ল, থাকিল কিমান 3 35, 5 7 গুণ 35, ডেট ইজ 17। সো কি হ'ব, দুটা 2 দুটা 5 আৰু এটা 17। সো এইটো কেনেকৈ লিখিব পাৰি, 3 স্কোৱাৰ ইনটু 5 স্কোৱাৰ ইনটু 17। এতিয়া 4 আৰু 5টো চাম আমি।
সো 4 নম্বৰ আছে 5005 কিমানে যাব 5 দিয়ে যাব এটো হল একবার 0 0 একবার যাব তাৰপিছত তাৰ 5 দিয়ে না যায় এবাৰ হাতে দি যাব দৰ মাজত একবার দিলা 30 4 হাত গুণ 28 29 2 21 3 হাত গুণ 21 143 এটু যাব 11 দি এটু যাব তোমার 11 1 গুণ 11 থাকিল 3 3 11 গুণ 33 13 বার যাব সো এটু কিমান হ'ব 5 into 7 into 11 into 13 বাস এটুৱে হৈ গেল এতিয়া question of 5 7 4 2 9 so 7 4 2 9 দিয়া এটু মই ডাইরেক্ট কৰি দি আছো 17 দি যাব 17 দি গলে হ'ব 437 তাৰ পিছত যাব 19 দি যাব এটু 23 বার তোমরা ভালকে কৰি চাবা so this is 17 19 into কিমান হ'ব 23 বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম সো কোৱেশ্চন নম্বৰ 2 ত কি কৈছে তলৰ অখণ্ড সংখ্যা কেজৰ লখাগু আৰু গখাও উলিওৱা সত্যাপন কৰিব লাগিব মাইন্ডিত সত্যাপন কৰা যে লখাগু পূৰণ গখাও ইকুয়াল টু সংখ্যা দুটাৰ গুণফল এই অলপ আগত যে ফৰ্মুলাটা দেখাইছিলো সেই বস্তুতে এই অংকটোৰ পৰা আৰু কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব সো ফাৰ্স্ট আমাৰ কি কৈছে এই দুটাৰ পৰা কি উলিয়াব লাগিব লখাগু উলিয়াব লাগিব আৰু গখাও উলিয়াব লাগিব তাৰ পিছত উলিয়াৰ পিছত সত্যাপন কৰিব লাগিব যে এটো হয় না নাই আসলতে সো ফার্স্ট আমি এক নম্বৰ কোৱেশ্চনটো লম 26 আৰু কিমান দি আছে 91 সো আমি দুটা ভাঙিব লাগিব সো কোৱেশ্চন নম্বৰ 1 ত সো প্ৰথমত আছে 26 26ক আমি ভাঙি লম 26ক 2 দি দিয়া কিমান হ'ব 13 বাৰ ঠিক 91ক ভাঙা 91ক যাব 2 দিন না যায় 3 দিন না যায় 5 দিন না যায় 7 দি যাব 7 13 গুণ 91 26 ভাঙিলে কিমান হ'ব 2 পূৰণ 13 আৰু 91ক ভাঙিলে কিমান হ'ব 7 পূৰণ 13 সো देयरफॉर আমি ফার্স্ট গখাওটো লিখিম গখাও মানে কি চাবা গখাও মানে এই দুটাত কি থাকিব লাগিব দুটা আছে সংখ্যা দুটাত কমন থাকিব লাগিব উৎপাদকটো সো ইয়াতে 2 আছে ইয়াতে নাই তেনেহলে হেতু নহব ইয়াতে 7 আছে ইয়াতে নাই নহব কিন্তু ইয়াতে 13 আছে ইয়াতে 13 আছে সো কি হ'ব গখাও কিমান হ'ব আমাৰ 13 হ'ব বাকি এটা কিন্তু নহয় কিন্তু চাবা লখাগুৰ ক্ষেত্ৰত কি হ'ব লখাৰ ক্ষেত্ৰত অলপ বেলেগ মানে যেটো গখাউত পাইছা কমন হেতুটো লিখিবই লাগিব তাৰ পিছতো বাকি ৰৈ যোৱা জিকেট আছে গটেকেটা লিখবা লাগিব সো 2 ইয়াত ৰৈ গৈছে 2 ইয়াত ৰৈ গৈছে 7 এতিয়া আমি যদি এইকেটা যদি পূৰণ কৰি দিও তেনেহলে কি হ'ব সোৱা 7 13 গুণ 91 91ক 2 দি পূৰণ কৰিলে 2 1 গুণ 2 9 গুণ 18 এটুক পূৰণ কৰিলে কিমান হ'ব এইকেটা পূৰণ কৰিলে হ'ব 182 সো আমাৰ ফার্স্ট পার্ট হেক লখাগু আৰু গখাও উলিব দিছে উলাইছো নেক্সট হৈছে সত্যাপন কৰা যে লখাগু পূৰণ গখাও ইকুয়াল টু সংখ্যা দুটাৰ গুণফল সো এটো আমি সত্যাপন কৰিম সো এনেকে লিখিম আমি সত্যাপন সো কি ফার্স্ট আমাৰ কি এইটো দিছে কি প্ৰমাণ কৰিব দিছে লখাগু পূৰণ গখাও সমান সমান সংখ্যা দুটাৰ পূৰণফল দেখুৱাই সো ফার্স্ট আমি লেফট হ্যান্ড সাইড এটো পার্ট পূৰণ কৰো লখাগু কিমান আছে 182 পূৰণ গখাও হল 13 সো 182 আৰু যদি 13 পূৰণ কৰা কিমান হ'ব সো এই দুটো মই এতে পূৰণ কৰি দেখাই দিছো এটো হ'ব 2366 এতিয়া দেখব গৈছে যে এটো সমান সমান সংখ্যা দুটাৰ পূৰণফল এতিয়া আমি যদি সংখ্যা দুটাও পূৰণ কৰাৰ পিছত সংখ্যা দুটা কি কি আছিল 26 আৰু 91 সংখ্যা দুটা পূৰণ কৰাৰ পিছত যদি এটো পাই
তেনেহ'লে এইটো সমান সমান এইটো লিখি দিব পাৰোঁ, সেইটো সত্যাপন কৰা হৈ যাব, প্ৰমাণ হৈ যাব। চ' আকৌ কি কৈছে, সংখ্যা দুটাৰ পূৰণফল আমি চাব লাগিব এতিয়া। সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটা কি কি 26 আৰু 91। চ' এই দুটাৰো পূৰণ কৰি চাম আমি। তোমাৰ 91ক 26 দি কৰা, এইটো হ'ব আমাৰ 6, 6 9 গুণ 54, 2 1 গুণ 2, 9 2 গুণ 18, এইটো হ'ব 6, 4 2 6, 8 5 3 3 হাত থাকিল 1 1 1 2, 2 3 6 6, চোৱাচোন 2 3 6 6, চোৱা ইয়াতেও 2 3 6 6 পাইছোঁ, ইয়াতেও 2 3 6 6 পালোঁ। ডেট মিনছ আমাৰ এইটোৱে প্ৰমাণ কৰি দিছিল যে লসাগু পূৰণ গসাগু ইজুকালটো দেখুওৱা যায় সংখ্যা দুটাৰ পূৰণফল। চ' পালোঁ, চ' এইটো ইজুকালটো লিখি দিব পাৰোঁ। চ' জাষ্ট লাইনটো এনেকৈ লিখি দিম। চ' কি লিখিলোঁ, দেৰফৰ লসাগু পূৰণ গসাগু ইজুকালটো সংখ্যা দুটাৰ পূৰণফল, এইটো প্ৰমাণ কৰি দিছিল, ইয়াৰ প্ৰমাণ হ'ল। চ' ইয়াতে লিখি দিব পাৰা, প্ৰুফ বা সত্যাপন কৰা হ'ল। এতিয়া নেক্সট কুৱেশ্যনটো চাম আমি, ছেম। চ' 2 নম্বৰত কি আছে চোৱা, 510 আৰু 92, not 91, this is 92. চ' আগৰ নিচিনাই এই দুটাক প্ৰথমত কি কৰোঁ, ভাঙি লওঁ, 512 কৰোঁ প্ৰথমত। চ' 510 2 দি দিয়া, 2 2 গুণ 4 আৰু এইটো হ'ব 5 5, তাৰপিছত 3 দি দিয়া, এইটো হ'ব 85, 5 দিয়া 5 17 গুণ 85। চ' এইটো কিমান হ'ব, 2 3 5 17 আৰু আছে কিমান 92 চাব লাগে, 2 দি দিয়া 246, 2 দিলে হ'ব 23 2 গুণ 46 23। চ' 92 কি লিখিব পাৰি, 2 পূৰণ 2 পূৰণ 23। চ' therefore প্ৰথমত গসাগু চাম, গসাগুত কি হ'ব, অনলি যিটো কমন আছে সেইটোহে লিখিব পৰা যাব। চ' ইয়াতে 2 আছে, ইয়াতে 2, ডেট মিনছ এটা 2 লিখিব পাৰিম। তাৰপিছত চোৱাচোন, ইয়াতে 3 আছে, ইয়াতে 3 আছে নেকি, নাই লিখিব নোৱাৰোঁ। ইয়াতে 5 আছে, ইয়াতে 5 আছে নেকি, নাই লিখিব নোৱাৰোঁ। ইয়াতে 17 আছে, 17 ইয়াতে আছে নেকি, নাই লিখিব নোৱাৰোঁ। ইয়াতে 23 আছে, ইয়াতে আছে নেকি, নাই লিখিব নোৱাৰোঁ। ডেট মিনছ গসাগু কি হ'ব, অনলি 2 হ'ব। এতিয়া লসাগু কি হ'ব চোৱা, লসাগু হ'ব এইটো আৰু এইটো কমন আছে, তাৰমানে তাৰে পৰা এটা হ'ব। তাৰপিছত ইয়াতে আৰু কি কি আছে, 3 5 17, 3 5 17, এতিয়া আৰু কি কি ৰৈ গ'ল, 2 পূৰণ 23। এই গোটেইখিনি যদি পূৰণ কৰোঁ, মই পূৰণ কৰি দিওঁ, এইখিনি কৰিবলৈ যাওঁতে বহুত দীঘল হ'ব, সময় লাগিব বহুত, সেইকাৰণে তোমালোকে কৰি চাবা, তোমালোকে ইজিলি কৰিব পাৰিবা সৰু সৰুকৈ পূৰণ। চ' এইকেইটা পূৰণ কৰিলে হ'ব 2 3 4 6 2 3, মই অলৰেডি কৰিয়ে থৈছোঁ, 4 6 0, এইটো হৈ গ'ল। এতিয়া আমাৰ কি কৰিব লাগিব, সত্যাপন কৰিব লাগে। ছেম আগৰ নিচিনাই আমি কি কৰিম, লসাগু পূৰণ গসাগু, লসাগু পূৰণ গসাগু। চ' লসাগু হ'ল 2 3 4 6 0 ইনটু গসাগু হ'ল 2, এইটো যদি পূৰণ কৰা কিমান হ'ব, 2 0 0, 6 2 গুণ 12 2 থাকিল 1, 4 2 গুণ 8 আৰু 1 9, 23 2 গুণ 46, 4 6 9 2 0। এতিয়া সংখ্যা দুটাৰ পূৰণফল চাম আমি। সংখ্যা দুটা আছিল কি, এটা হ'ল 510 আৰু এটা 92। চ' এনেকৈ চাম আমি, সংখ্যা দুটাৰ পূৰণফল, এটা হ'ল 510 ইনটু 92, এই দুটাৰ পূৰণ মই দেখাই দি আছোঁ। চ' চোৱা, এই দুটা পূৰণ কৰি 92 আৰু 51 পূৰণ কৰিলে কি হয়, 4 6 9 2, আৰু এটা 0 আছিল, 0টো এইফালে বহাই দিলে হ'ল। চ' ডেট মিনছ 4 6 9 2 0, দুটা সমান হ'ল না নাই। চ' ইয়াতেও সমান পাইছোঁ, ইয়াতেও সমান পাইছোঁ। ডেট মিনছ লসাগু পূৰণ গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল বুলি আমি
লিখিব পাৰোঁ চ' এনেকৈ লিখিম therefore চ' লাইনটো লিখি দিলোঁ লসাগু ইনটু গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল বা গুণফল হৈ গ'ল এতিয়া 3 নম্বৰ কুৱেশ্যনটো কৰিম আমি চ' 3 নম্বৰত আছে 336 আৰু 54 চ' প্ৰথমত 336টো আমি ভাঙি লওঁ চ' আমি কি কৰিলোঁ 336ৰ এনেকৈ উৎপাদক কেইটা উলিয়াই ল'লোঁ এতিয়া এনেকৈ গুণফল হিচাপে লিখি দিম 2 কেইটা আছে 2 আছে 1 2 3 4টা 2 3 4 3 কেইটা আছে এটা 7 কেইটা আছে এটা এতিয়া চোৱা নেক্সট কি আছে আমাৰ 54 চ' আমি 54ৰ কাৰণেও ওলাই লওঁ 54 হ'ল 2 দি দিলে 27 বাৰ যাব 3 দি দিলে 3 9 গুণ 27 3 3 গুণ 9 দ্যাট মিন্স এটা 2 আৰু 1 2 তিনিটা 3 এতিয়া চোৱা আমাৰ গসাগু মানে কি গসাগু মানে হ'ল যিটো কমন আছে সেইটো আমি লিখোঁ হয় না আৰু লসাগু মানে যিটো কমন আছে সেইটো লিখিমে আৰু বাকি যিকেইটা আছে গোটেইকেইটা লিখিম মই ইয়াতে সেইটোতো তোমালোকে গম পালাই নিয়মটো মই আৰু এটা নিয়ম দেখাই দি আছোঁ ইয়াতে 2 কেইটা আছে চোৱাচোন 2 আছে 4টা দ্যাট মিন্স 2 টু দি পাৱাৰ 4 চ' এইকেইটাক লিখিম আমি 2 টু দি পাৱাৰ 4 3 কেইটা আছে এটা 1 দিবা 7 কেইটা আছে এটা ওপৰত 1 দিবা ঠিক তেনেকৈ 2 কেইটা আছে এটা ওপৰত 1 দিবা 3 কেইটা আছে তিনিটা ওপৰত 3 দিবা চ' therefore গসাগু কি হ'ব চোৱা ফাৰ্ষ্ট মিল থকাটো লোৱা 2 to the 4 মিল আছে বা 2 মিল আছে 2 মিল আছে এই দুটাৰ ভিতৰত লয়েষ্ট পাৱাৰ কোনটো 4 আৰু 1ৰ মাজত লয়েষ্ট হ'ল 1 দ্যাট মিন্স গসাগু হ'ব আমাৰ এইটো 2 নেক্সট চাবা 3 মিল আছে 3 মিল আছে ইয়াৰ পাৱাৰ 3 ইয়াৰ পাৱাৰ 1 তাৰমানে কমটো ল'ব লাগিব গসাগুৰ ক্ষেত্ৰত চ' এই ল'লোঁ 3 দ্যাট মিন্স গসাগু হ'ব 6 আৰু হৰ লসাগু ক্ষেত্ৰত কি হ'ব হায়েষ্ট পাৱাৰ ল'ম চাবা এটা মুছি দিওঁ এতিয়া চোৱা 2 to the 4 2 to the power 1 হায়েষ্ট পাৱাৰ কোনটো 4 দ্যাট মিন্স আমি ইয়াতে লিখিম 2 to the power 4 পূৰণ 3 to the power 1 3 to the power 3 হায়েষ্ট পাৱাৰ কোনটো 3 দ্যাট মিন্স 3 to the power 3 পূৰণ 7 to the power 1 আছে ইয়াতে নাই তথাপিও লিখিব লাগিব যেহেতু এইটো লসাগু এতিয়া এইকেইটা পূৰণ কৰি দিলেই আমি কি পাই যাম লসাগু পাই যাম 2 to the power 4 মানে 16 3 to the power 3 মানে 3 3 বাৰ পূৰণ 3 3 গুণ 9 3 9 গুণ 27 পূৰণ 7 চ' এই গোটেইকেইটা যদি তুমি পূৰণ কৰি দিয়া তেনেহ'লে আমি পাম 3024 মই আগৰ যেনেকৈ আগৰ নিয়মত দেখাইছিলোঁ যে সেনেকৈও হ'ব বা এনেকৈও হ'ব এনেকৈ অলপ শ্বৰ্টকাট হয় আগৰ নিয়মতে কি হ'ব গসাগু কেতিয়া হ'ব 2 আৰু এই 2 আছে মিল আছে এটা লিখা তাৰপিছত ইয়াতে আৰু নাই 3 আছে মিল আছে লিখা আৰু লসাগু কি হ'ব এই মিল থকা 2 আৰু 3 লিখিব লাগিব তাৰপিছত বাকি যিমান কেইটা আছে গোটেইকেইটা লিখি পূৰণ কৰি দিবা একেটা ৰিজাল্ট পাবা চ' এইটো পালোঁ এতিয়া আমাৰ কি কৰিব লাগিব সত্যাপন কৰিব লাগিব হয় না চ' এনেকৈ লিখিম আমি সত্যাপন কি হ'ব লসাগু পূৰণ লসাগু কিমান 3024 ইনটু গসাগু কিমান 6 পূৰণ কৰি দিচোন কিমান হ'ব 4 6 গুণ 24 4 হাতত থাকিল 2
6 দুগুণ 12 2 14 4 হাত থাকিল 1 6 শূন্য 0 হাতৰ 1 3 6 গুণ 18 18144 এতিয়া সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল বা পূৰণফল সংখ্যা দুটা আমাৰ কি দিয়া আছিল 336 আৰু 54 336 and 54 এই দুটা তোমালোকে পূৰণ কৰি চাবা ভালকে এই দুটা পূৰণ কৰিলে কিমান পাবা 181 মই আৰু পূৰণটো দেখুৱাই নি দিলো 18154 সো দুটা সমান পাইছো সো দুটা সমান পালে কি লিখিব পাৰিম therefore কি লিখিলো therefore লসাগু পূৰণ গসাগু ইকুয়াল টু সংখ্যা দুটাৰ গুণফল যেহেতু এই দুটা আমি কি পালো লসাগু পূৰণ গসাগু ইকুয়াল টু সংখ্যা দুটাৰ সমান পাইছো so that means এতিয়া আমি নেক্সট কোৱেশ্চন that is question number 3 লৈ যাম question number 3 চোৱা কি হৈছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা একেবাৰে সহজ সো question number 1 ত কি আছে তিনিটা সংখ্যা আছে এটা হল 12 আৰু এটা 15 আৰু এটা 21 সো নিয়মটো কেনেকুৱা যে তুমি 12ক মৌলিক উৎপাদক বিশ্লেষণ কৰা হয় না উৎপাদক বিশ্লেষণ কৰা সো 2 দি দিয়া 6 দুগুণ 12 2 দি দিয়া 3 দুগুণ 6 সো দ্যাট মিন্স আমাৰ কি হ'ব 2 দুটা এটা 3 ইয়াক কি লিখিব পাৰি 2 স্কয়াৰ ইনটু 3 ঠিক 15 তো জানাই মই আৰু ভাঙি দেখুৱাই নি দিলো 3 5 গুণ 15 আৰু তোমাৰ কি হ'ব 21 তো কি হ'ব 3 7 গুণ 21 3 পূৰণ 5 ইয়াক কি লিখিব পাৰি 3 to the power 1 এটো 1 দিব পাৰি 5 to the power 1 এটো কি দিব পাৰি 3 to the power 1 into 7 to the power 1 তোমাৰ এইখিনি দিও হৈ যাব এইখিনি দিও হৈ যাব আমাৰ যেটো লসাগু আৰু গসাগু লিব দিছে therefore প্ৰথমত গসাগুটো উলিয়াই লও গসাগু মানে কি মিল থাকাটোৰ lowest power এতে সোয়া 3 পাওয়ার lowest আছে একে আছে that means এতে গসাগু হ'ব 3 to the power 1 is equal to 3 বা ডাইরেক্টলি লিখব পারা আৰু লসাগু হ'ব কি হাইয়েস্ট পাওয়ার এতে 2 স্কয়ার এতে আছে নেকি নাই সো 2 স্কয়ার হাইয়েস্ট পাওয়ার এতে 3 পাওয়ার এটাই that means 3 এতে 5 এর পাওয়ার এটাই 7 এর পাওয়ার এটাই বেলেগ আৰু নাই সোয়া তেনলে কি হ'ব 2 দুগুণ 4 4 5 গুণ 20 20 আৰু 3 7 গুণ 21 21 দুগুণ 42 আৰু এটা শূন্য আছে বহাই দিয়া সো হৈ গেল এটো হল আমাৰ গসাগু আৰু লসাগু এতে নেক্সট 17 23 29 কোৱেশ্চন নম্বৰ 2 লৈ যাম এতে আমি 2 ত আছে 17 23 আৰু 29 তেসোয়া 17 23 29 এই সংখ্যাকেইটাক চোৱাচোন এই সংখ্যাকেইটা হল গোটেইকেইটা মৌলিক সংখ্যা মৌলিক সংখ্যাক তুমি ভাঙি সৰু কৰিব নোৱাৰা মৌলিক সংখ্যাৰ মাত্ৰ দুটাই উৎপাদক থাকে এটা হল 1 আৰু সংখ্যাটো নিজে দ্যাট মিন্স 17 সো ইয়াৰ কাৰণে হ'ব 1 আৰু 23 ইয়াৰ কাৰণে হ'ব 1 and 29 so therefore গসাগু কিমান হ'ব চোৱাচোন গোটেইকেইটা কি কমন আছে এইটো তিনিটা থাকবা লাগিব 1 আছে so that means 1 আৰু লসাগু কি হ'ব এই হল 1 1 17 23 29 লসাগু মানে কি কৈছিলো গসাগুত যেটো থাকিবই তাৰ বাহিৰেও বাকি গোটেইকেইটা যি আছে বাদ থাকিব হে গোটেইকেইটা লিখিব লাগিব সো গোটেইকেইটা লিখিলো চোৱা এটো বাদ আছিল সো এই গোটেইকেইটা যদি পূৰণ কৰা তোমাৰ হ'ব 11339 11339 এটো হ'ব আমাৰ লসাগু সো হৈ গেল এটা 3 নম্বৰটো চাম আমি সো 3 নম্বৰত আছে 8 9 আৰু 25 8 মানে
2 into 2 into 2 9 মানে 3 into 3 আৰু 25 মানে 5 into 5 আগৰ নিয়ম মতে কৰি দিওঁ তোমালোকৰ যেটো সহজ লাগে যদি পাৱাৰ থাকাটো হেতু সহজ লাগে হেতু কৰিবা নহলে এইটো কৰিবা যেটো সহজ লাগে কৰিলে হল দুটাই শুদ্ধ একেবাৰে মই এটো আকৌ পুনৰ নিয়ম মতে কৰি দি আছো সো আমাৰ গখাও কি হ'ব গখাও মানে এটা তিনটা সংখ্যা আছে হেই মৌলিক উৎপাদকটো কি তিনৰে থাকবা লাগব চোৱাচোন এতিয়া এতে 2 আছে এতেও নাই দ্যাট মিন্স 2 নহব নেক্সট এতে 3 আছে 3 এতেও নাই তার মানে 3ও নহব নেক্সট এতে 5 আছে 5 এটোতো নাই তার মানে 5ও নহব যেতিয়া কোনো দুটা বা তিনিটা সংখ্যাৰ গসাগু উলিয়াব দিব আৰু তাৰে মাজত যদি কোনো কমন না থাকে এটাও যদি মিল না থাকে তিনিটাত তেনেহলে কি হ'ব গসাও হ'ব 1 মনত ৰাখিবা যেনেকৈ আগৰটো থৈছিল গসাও হ'ব 1 এতিয়া চোৱা লখাও কিমান হ'ব therefore লখাও কি হ'ব এই গোটেইকেইটাৰ পূৰণফল 2 তিনিটা 3 দুটা আৰু 5 দুটা এতিয়া চোৱা এই 5 আৰু 2 10 এই 5 আৰু এই 5 এই 2 10 কিমান হল দুটা মিলি 100 কি বাকি থাকিল 3 3 গুণ 9 9 2 গুণ 18 18 100 18 that means গহাও 1 আৰু লখাও কিমান 1800 এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ যাম সব কোৱেশ্চন নম্বৰ 4 ত কি দিছে দিয়া আছে গখাও 306 আৰু 657 কিমান 9 লখাগু 306 আৰু 657 উলিওৱা that means এই দুটা সংখ্যা আছে ইয়াৰ গখাও দিয়া আছে 9 লখাগু উলিয়াব লাগে আমি ফৰ্মুলা এটা পাইছো কি আৰু কেইবাটা অংক কৰিলো যে লখাগু পূৰণ গখাও ইকুয়াল টু সংখ্যা দুটাৰ গুণফল সো হেতু লিখি লম আমি প্ৰথমত এনেকৈ লিখিম আমি জানো লখাগু পূৰণ গখাও ইকুয়াল টু সংখ্যা দুটাৰ গুণফল সো এতে চোৱা লখাগুটা আমাৰ উলিয়াব লাগে সো এনেকৈ থাকিব গখাও কিমান দি আছে চোৱা গখাও দি আছে 9 সো আমি এই গখাওৰ পৰিৱৰ্তে কি লিখিম আমি 9 লিখিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কিমান পিনৰ এটা 306 আৰু এটা 657 সো সংখ্যা দুটাৰ গুণফল এটা 306 into 657 এনেকৈ লিখিম সো লখাগু উলিয়াব দিছে আমাৰ সো এই লখাগু লিখিলো is equal to এটো যাব ওপৰত এই দুটা 306 into 657 তলত আহিব 9 এটো 9 এতে কাটবা পাৰি 9 এতে কাটি দিয়া 30 ৰ মাজত কেইবাৰ যাব 3 9 গুণ 27 থাকিল 3 36 4 9 গুণ 36 সো 34 into 657 সো এই দুটা পূৰণ কৰিলে কিমান হ'ব সো পূৰণটো দেখাই দিলো মই এই পূৰণ কৰিলে কিমান হয় 2 2 3 3 8 বাস এটা এনেকৈ লিখি দিম therefore কি খুজিছিল আমাৰ লখাগু কিমান 306 আৰু 657 ৰ কিমান পালো 22338 বাস হৈ গেল এটা চোৱা এই অংকটোত কেতিয়াবা এনেকৈ দিব পাৰে যে তোমাৰ লখাগু দি আছে 22338 গখাও উলিওৱা এই ফৰ্মুলাই হ'ব তেতিয়া তুমি এই ইয়াতে গখাও থাকিব আৰু লখাগুৰ ঠাইত এইটো বহাব লাগিব তাৰপিছত সংখ্যা দুটাৰ পূৰণফল হেতুতে হৰণ কৰিলে তুমি কিমান পাই যাবা 9 পাই যাবা সো আজিৰ কাৰণে ইমানতেই সামৰিলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওতে আকৌ লগ পাম